জুবিনদাৰ ওচৰলৈ আহিল আজি এটি বগা পাৰ। আজি আহিছোঁ মৰিয়নি 102 নং পুখুৰীয়া প্ৰাথমিক বিদ্যালয়লৈ। ইয়াতে আজি জুবিনদাৰ এখন প্ৰতিছবি অংকন কৰিবলৈ আহিছোঁ। আজি আমাৰ কেনভাছখন হৈছে এইখন। যিহেতু ছবিখন অকণমান ওখ হ'ব সেইকাৰণে আমি এখন চাং বনাই ল'লোঁ। চাংখন ধুনীয়াকৈ মনোজ দাই ফিটিং কৰি দিলে। তাৰপিছত আমি ডুডলখিনি কৰিবলৈ আৰম্ভ কৰিলোঁ। গ্ৰীডখিনি হোৱাৰ পাছত আমি স্কেটছখিনি আৰম্ভ কৰিলোঁ, কাৰণ আমাৰ হাতত সময় কম। আমাক আজি নিমন্ত্ৰণ জনাই আনিছে পাৰ্থদাইলৈ আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ ইমানকণ সুযোগ প্ৰদান কৰাৰ বাবে। মনোজ দাই জুবিনদাৰ ফটোখনৰ কাষত মায়াবিনী গানৰ এটা কলি লিখি দিলে। ছবিখন প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশত আগবাঢ়িছে আৰু আমি লাগি গ'লোঁ ডিটেইলিংখিনিত, কাৰণ এখন পেইণ্টিঙত ডিটেইলেই বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেইকাৰণে যিমান পাৰি সিমান সূক্ষ্মভাৱে ডিটেইলখিনি কৰিব লাগে। এয়া লিয়া বৰপাত্ৰ গোহাঁই বাইদেৱে আমাৰ বাবে ভাত, ৰুটি, মাছৰ কাৰী, ডিমৰ দম লৈ আহিছে। কেনেকুৱা হৈছে? ইমান টেষ্টি, ইমান কষ্ট কৰিছে বাইদেৱে। ইমানখিনি বস্তু অকণমান সময়ত বনাই। এই মৰম কেৱল সম্ভৱ হৈছে জুবিনদাৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ভালপোৱাৰ বাবেই। এইমাত্ৰ আমাৰ আঁকি শেষ হৈছে। পেইণ্টিংখন হৈছে এইখন। পেইণ্টিংখন কেনেকুৱা হৈছে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আপোনালোকৰ মৰম আদৰে আমাক বহুত অনুপ্ৰেৰণা আৰু সাহস দিছে। আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ আৰু আগলৈও আমাক এনেকৈ মৰম দি যাব বুলি আমি আশা ৰাখিলোঁ। জুবিনদাৰ ছবিখনৰ তলতে জুবিনদাৰ জন্মদিনত তেওঁলোকে এটা অনুষ্ঠান আয়োজন কৰিলে। সঁচাকৈ বহুত ধুনীয়া এটা অনুষ্ঠানৰ আয়োজন কৰিলে। অনুষ্ঠানটোত আয়োজন কৰিলে চিত্ৰাংকনৰ লগতে আৰু কেইবাটাও প্ৰতিযোগিতা। চিত্ৰাংকন প্ৰতিযোগিতাত এই কণমানিটোৱে ইমান ধুনীয়াকৈ জুবিনদাক অংকন কৰিছে চাওকচোন। জুবিনদাৰ ছবিখনৰ ওপৰত কিদৰে বগা পাৰটো আহিছে চাওকচোন। ইমান ৰাতিখন এই বগা পাৰটো ক'ৰ পৰা আহিল আমি নাজানো, কিন্তু পাৰটো আহি জুবিনদাৰ ওচৰতে ৰ'লহি। সঁচাকৈ জুবিনদা আমাৰ ঈশ্বৰৰ সন্তান আছিল। এয়া তুমজাং কেম্পৰ দৃশ্য। আমাক ভিডিঅ' ক্লিপটো পঠালে কিদৰে জুবিনদাক আঁকি থৈ অহা ছবিখনৰ তলত তেওঁলোকে জুবিনদাৰ জন্মদিন পালন কৰিছে। সঁচাকৈ জুবিনদা আমাৰ মাজত এনেকৈ সদায় জীয়াই থাকক। জুবিনদা তুমি সদায় এনেকৈ আমাৰ মাজত জীয়াই থাকিবা। তুমি সঁচাকৈ অমৰ হ'লা। জয় জুবিনদা।